আৰু মানে আমি ইয়াত ৰাইজে মানে একত্ৰীকৰণ হৈছোঁ, ৰাইজে মানে বহুত চিন্তা ভাৱনা কৰি দেখিছোঁ চৰকাৰে আমাৰ যিখিনি কাম দিয়ে এইখিনি কাম আমাৰ প্ৰটেকশ্যনৰ কাৰণে যথেষ্ট নহয়। এইখিনি কাম মানে ঠিকাদাৰক ক'বলৈ গ'লে কামখিনি ঠিকাদাৰক বচোৱাৰ কাৰণে কামখিনি দিয়ে, আমাৰ নৈবাৰী অঞ্চলৰ কাৰণে এই কামবিলাক নিদিয়ে। এইকাৰণে আমি ৰাইজে মানে ৰাইজৰ দান বৰঙণিৰে আমি মানে এটা প্ৰকল্প লৈছোঁ। এইটো মানে 75 মিটাৰ এটা দীৰ্ঘ এটা মানে শিলৰ এটা শাখা দিম আমি ইস্পাৰ দিম, যাতে আমাৰ এই নৈপৰীয়া অঞ্চলখিনি মানে ৰক্ষা হয়। সেইকাৰণে আমি ৰাইজে ওলাই পৰিছোঁ, প্ৰত্যেকটো ঘৰে ঘৰে আমাৰ মানুহে ইয়াত সহযোগ কৰি আছে। এইটোতো মোটামুটি আমি জন্মৰ পৰাই মানে দেখি আছোঁ, মানে ইফালে মানে যিমান অঞ্চল আছিল এই অঞ্চলবিলাক ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত নাই হৈ গৈছে। এটা মানে ক'বলৈ গ'লে এটাতো মানে সুক্সৰ জীৱিতো একেবাৰে নাই, এটা জিপি আছিল। এইফালে আৰু আছিল বৰালগা জিপি এটা আছিল, বৰালগা জিপিও নাই হৈ গৈছে, মালিয়ালগা জিপিও নাই হৈ গৈছে। সিহঁতে মানে প্ৰথম মানে কথাই কয় যে আমি মানে মোক জিকাই দিয়ক, মই নদীৰ প্ৰটেকশ্যনটো আগত কৰিম। কিন্তু তাৰপিছত মানে দিছপুৰত যোৱাৰ পিছত মানে আমাৰ এই দুখীয়া মানুহৰ কথাবিলাক একেবাৰে ভুলি যায়। আমি নেতাসকলক প্ৰত্যাখ্যান কৰিছোঁ। সিহঁতৰ যদি আমাক যদি প্ৰতিশ্ৰুতি দিয়ে বা কিমান যদি কয় যে আমি ইমানখিনি মানে আপোনালোকক মানে হিল দিব বিচাৰে, আমি নলওঁ। কাৰণ আমি যিহেতু ৰাইজে ইয়াত মানে কি কৰিছোঁ, দুখীয়া মানুহৰ পইচাৰে আমি কাম কৰিছোঁ। আমি কোনো ৰাজনৈতিক লিডাৰক ইয়াত আমি প্ৰৱেশ কৰিবলৈ নিদিওঁ। না এইটো লৈ আমি সিহঁতক ক'ব যে আজি মানে 2 ডাম্পাৰ মানে হিল দি ইয়াত পেলাই দিব, মানে সি ডাঙৰ ডাঙৰ ভাষণ দিব যে আমি সুক্সৰৰ ফাত্তাপাৰাত যিখিনি মানে কাম হৈ আছে এইখিনি কাম মই টকা দি কৰি দিলোঁ। এই কথাখিনি যাতে ক'ব নোৱাৰে, তাৰ কাৰণে আমি ৰাইজে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, আমি ৰাইজৰ দুখীয়া মানুহৰ টকাৰে এইখিনি কাম কৰোঁ। কিমানখিনি ঠাই মানে ভাবুকিত পৰি আছে মানে এতিয়াতো ক'বলৈ গ'লে মানে আমাৰ মানে ফকীৰগঞ্জৰ পৰাই মানে একেবাৰে কুকুৰাডাঙা কালিয়ালগালৈকে মানে বৰ্ডাৰ ইণ্টু বৰ্ডাৰলৈকে মানে কি হৈ আছে। কি প্ৰতিষ্ঠান ভাবুকিত আছে বা জিলা? এতিয়াতো মানে এই ইয়াত এটা মানে সুক্সৰ এছালি এইচ স্কুল আছে, এতিয়া সুক্সৰ মিনি PHC আছে, সুক্সৰ থানা আছে, মানে পোষ্ট অফিচ আছে, এইখিনি মানে একেবাৰে ওচৰত একেবাৰে। আৰু ইয়াৰ আগতো মানে আমাৰ মানুহখিনি মানে সিহঁতেও মানে মেল মিটিং কৰি আছে, যাতে আমিও মানে এইফালেও মানে হ'ব আমাৰ এটা আশা আছে। যিখিনি কাম কৰিছে সেইখিনি মানে আপোনালোকে কেনেকুৱা পাইছে? আমি বহুত সুখী এইখিনি কামক লৈ, আৰু এইখিনি কামেই আমাক প্ৰেৰণা যোগাই দিছে যে যাতে আমিও কামখিনি কৰিব পাৰিম। এইকাৰণে আমিও ইচ্ছুক হৈছোঁ, আমাৰ ইফালে ৰাইজ হৈছে। আমি ৰাইজক আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ কৰিছোঁ, আপোনালোকে আহক, আহি চাই যাওক আমি নদীৰ কামখিনি কৰি আছোঁ। আৰু আপোনালোকে যিমান পাৰে আমাক দান বৰঙণি দিয়ক। কামখিনি কিমান টকাৰ এটা মানে অনুমান আইডিয়া কৰিছে? এটা মানে আমি এটা আইডিয়া লৈছোঁ, মানে 1 কোটি টকা হ'লে মোটামুটি এটা মানে ভালেখিনি কাম হ'ব আৰু। হয়, ইয়াত কিবা ইঞ্জিনিয়াৰৰ পৰামৰ্শ আছে? চৰকাৰী মানে ইঞ্জিনিয়াৰ আছে, ডিপাৰ্টমেণ্টেল ইঞ্জিনিয়াৰ। যিহেতু মানে ব্ৰহ্মপুত্ৰ নদী, এইটোতো আমি নিজেই ডিচিশ্যন ল'ব নোৱাৰোঁ, সেইকাৰণে ডিপাৰ্টমেণ্টৰ ছাজেশ্যনেৰে আমি কামখিনি কৰি আছোঁ।